Hello students, আহি পৰিছে HS 2026 ৰ নতুন সিলেবাস। তো যোনটো আমাৰ 2025-26 ৰ হয় সেই সিলেবাসখন আহি পৰিছে। বহুতো ছাত্ৰ-ছাত্ৰী বহু দিনৰ পৰা নতুন সিলেবাসৰ কাৰণে অপেক্ষা কৰি আছিল। তো আজি ভিডিঅ'ত আমি ডিসকাস কৰিব গৈ আছো যে নতুন সিলেবাসখন কিদৰে ডাউনলোড কৰিব পাৰিম আৰু সিলেবাস সম্পৰ্কীয় আৰু কিছুমান গুৰুত্বপূৰ্ণ কথা আছে। তো ভিডিঅ'টো শেষলৈকে চাবা, তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰো। তো ইয়াতে দেখিছা 2025-26 লিখা আছে। এখন দেখাইছো তোমালোকক HS সেকেন্ড ইয়াৰ সিলেবাস সায়েন্স। তো তেনেদৰে আৰ্টস, কমাৰ্চ সকলোৰে সিলেবাস নতুনকৈ ওলাইছে। তো সিলেবাসটো ডাউনলোড কৰিবলৈ তোমালোকে বেছি দূৰ যাব নালাগে। এই ভিডিঅ'ৰ ডেসক্ৰিপচনত মই লিংক দি দিম, তাত গৈ পেলাই তোমালোকে লিংকটো যোৱাৰ পিছতে তোমালোকৰ এনে ধৰণৰ ইন্টাৰফেস এটা আহিব HS সেকেন্ড ইয়াৰ সিলেবাস বুলি। তো ইয়াতে তোমালোকে দেখিবা ইংলিশ, আছামিজ আৰু সায়েন্সৰ, আৰ্টছৰ, কমাৰ্চৰ গোটেইখিনি সিলেবাস তোমালোকে ইয়াত PDF ফাইলত পাই যাবা। মই ডাউনলোড কিদৰে কৰে সেইটো দেখাই দিম তোমালোকক। তো দেখিছা তোমালোকে গোটেইখিনি সিলেবাস ইয়াতে এভেইলেবল আছে। এতিয়া আমি চাম, আকৌ ওপৰলৈ যাম। ওপৰলৈ গৈ পেলাই মই তোমাক এখন সিলেবাস ডাউনলোড কৰি দেখাম। লাইক মই ধৰিছোঁ মই ইংলিছৰখন কৰি চাম কি কি আছে তাত। তো মই কি কৰিলোঁ, ইংলিছৰখন ডাউনলোড কৰিলোঁ। তো ইয়াতে ক্লিক কৰাৰ লগে লগে ডাউনলোডটো হৈ যায় নিজে নিজে। ইয়াত দেখিছা ইংলিছৰ গোটেই ডিটেইলছ সিলেবাস ইয়াতে আছে। কি ধৰণৰ কুৱেশ্যন আহিব, কিমান মাৰ্কছৰ আহিব, ক'ত কিমান মাৰ্কছ আছে, গোটেই ডিটেইলছৰ সিলেবাস ইয়াতে দিয়া হৈ আছে। তো ঠিক তেনেদৰে মই যদি সায়েন্সৰ এটা চাওঁ, ফিজিক্সটো মই যদি ডাউনলোড কৰি চাওঁ, তো ফিজিক্সৰ সিলেবাসখন দেখিছা ইয়াতে ডিটেইলছত কিমান কিমান মাৰ্কছ আহিব সেইখিনি গোটেইখিনি দিয়া হৈ আছে। লগতে প্ৰেক্টিকেলৰ কি কি আহিব সিলেবাস তাতো ইয়াতে দিয়া হৈ আছে। আৰু লাইক আৰু এটা মই যদি ডাউনলোড কৰি চাওঁ তেনেধৰণে, তো ইয়াতে আমাৰ আৰু এখন চালোঁ পলিটিকেল সায়েন্সৰ, তো এনেধৰণৰ আছে। তো প্ৰত্যেকটা ছাবজেক্টৰ ইয়াৰ PDF ফাইলত আছে, তোমালোকে গৈ পেলাই ডাউনলোড কৰি চাব পাৰা আৰু গোটেইখিনি তোমালোকে মিলাই ল'ব পাৰা। তো ইয়াতে সিলেবাস সম্পৰ্কে আৰু এটা কথা আছে। মই লাষ্ট কেইমাহমান আগত এটা ভিডিঅ' দিছিলোঁ যে এইবাৰ তোমালোকৰ নতুন এটা ছাবজেক্ট হ'ব জেনেৰেল ষ্টাডিজ নামৰ। তো সেইটো এইবাৰ নহয়, অহাবাৰৰ পৰা হ'ব। ইয়াত সিলেবাছত আমি চালোঁ, তো ইয়াতে কোনো ধৰণৰ জেনেৰেল ষ্টাডিজৰ কোনো সিলেবাছ নাই। এইবাৰ যদি দিয়া হয় তেতিয়াহ'লে থাকিলে হয়। তো এইবাৰ হয়তো এইটো নেক্সট ইয়াৰৰ পৰা হ'ব, এইবাৰ নহয়। গতিকে সেইটো এটা ভাল কথা যে জেনেৰেল ষ্টাডিজৰ তোমালোকৰ এইবাৰ পঢ়িব নালাগে। আৰু বাকী ইয়াতে সিলেবাছ কিবা যদি চেঞ্জ হৈছে তোমালোকে কমেণ্ট বক্সত জনাব নাপাহৰিবা, কাৰণ গোটেইখিনি সিলেবাছ চোৱাটো বা মই ইমান নলেজো নাই গোটেইখিনি সিলেবাছৰ। ইংলিছৰ ক্ষেত্ৰতো একো চেঞ্জ হোৱা নাই বাৰু। তো বাকী তোমালোকে যদি কিবা চেঞ্জেছ পোৱা তোমালোকে কমেণ্ট বক্সত জনাব পাৰা। তো আজি ভিডিঅ'ত শেষ কৰিলোঁ। কিপ ৱাচিং, ইউ কেন লাৰ্ণ।